কাইলৈ অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভোটদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টিংখাঙৰ নখাত গাঁও পঞ্চায়তৰ অন্তৰ্গত নখাত সোণোৱাল গাঁওবাসীয়ে। পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ আহ্বানেৰে গাঁওখনত এক সমদল উলিয়ালে পুৰুষ মহিলাসকলে। পূৰ্বৰে পৰা জনজাতিৰ বাবে সংৰক্ষিত টিংখাং সমষ্টিৰ নখাত গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং নখাত সোণোৱালৰ ৱাৰ্ডটো সংৰক্ষণ মুক্ত কৰাত সুখ প্ৰকাশ কৰিছে গাঁওবাসীয়ে। পঞ্চায়ত অদল বদল কৰাৰ সময়ত ৰাইজক আগতীয়াকৈ নজনোৱাকৈয়ে অথবা জাননী নিদিয়াকৈ অতি সংগোপনে সংৰক্ষণ মুক্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰা, জিলা আয়ুক্ত, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সেয়ে কাইলৈ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব বুলি স্পষ্ট কৰি দিছে গাঁওবাসীয়ে। এই ভোট বৰ্জন কৰাৰ কথাটো হ'ল আজি এই কাৰ্যসূচীটো মানে আমি বহুতবাৰ আমি ইলেকশ্যন কমিশ্যনাৰ পৰা আদি কৰি আমি মন্ত্ৰী মহোদয়ৰ পৰা আদি কৰি গোটেই অফিচে মানে ঘেকেটি ফুৰিলোঁ। আমি ক'তো মানে এই ডিলিমিশ্যনৰ আমি সমিধান নাপালোঁ। গতিকে আমাৰ এই জনজাতি ৱাৰ্ডটো আমাক ডিলিমিশ্যন কৰি দিয়াৰ কাৰণে আমাৰ বেয়া লাগিছে, কাৰণ জনজাতি মুক্ত কৰি দিছে, আমাৰ বেয়া লাগিছে। কাৰণ এই মানুহখিনি একেবাৰে সোজা সৰল মানুহ, গতিকে এখেতসকলক যে এনেকুৱা কৰি পেলোৱাৰ কাৰণে আমাৰ বেয়া লাগিছে। যিখন আৱেষ্টনীত আছিল জনজাতি হিচাপে, গতিকে এই আৱেষ্টনীখন আমাক খুলি দিয়াৰ কাৰণে আমি দুখ পাইছোঁ। মানে আমি আজি খুব কৈছোঁ আমি এই সংক্ৰান্তত। গতিকে আমি পুনৰবাৰ আকৌ মানে আমাৰ বিমল বৰাক আমি অনুৰোধ জনাইছোঁ, আমি তেখেতক মানে প্ৰাৰ্থনা কৰি অনুৰোধ জনাইছোঁ তেখেতে যাতে এই মানুহখিনিক মৰম দয়া কৰি এই জনজাতি যিটো জনজাতি আগতে আছিল সেই পুনৰ জনজাতি কৰি দিয়ক, আমি সেইটোকে কামনা কৰিছোঁ। চৰকাৰকতো আমি আবেদন জনাই আছোঁ। বৰ্তমান আমি মানে ৰাষ্ট্ৰপতিক জনাইছোঁ, প্ৰধানমন্ত্ৰীক জনাইছোঁ, আৰু মানে যি মানে জনজাতি মন্ত্ৰীক জনাইছোঁ, মানে আপোনাৰ পঞ্চায়ত মন্ত্ৰীক জনাইছোঁ, সকলোকে আমাৰ অসমৰ মানে আপোনাৰ গভৰ্ণৰক জনাইছোঁ, মুখ্যমন্ত্ৰীক জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীয়েতো আমাক কৈ দিছিলে এইটো হৈ যাব, এইটো মই কৰি দিলোঁ, কিন্তু ইয়াৰ অন্তৰালত কি সোমাই থাকিল আমি সেইটো বুজি নাপালোঁ। কি কৰিব, আমি ভোট বৰ্জন এইটো সিদ্ধান্ত লৈছোঁ, ভোট বৰ্জনে হ'ব। এতিয়াতো কাটিব নোৱাৰি, এইটো সম্ভৱেই নহয়। গতিকে ইমান দিন কৰি থাকিলোঁ, ইমান দিন বাট কৰি বাই থাকিলোঁ, চৰণত ধৰিলোঁ, অনুৰোধ কৰিলোঁ, আমাক কোনো গুৰুত্ব নিদিলে। এইটো চিক্ৰেটলি শব্দ এটা কয়, প্ৰতিটো অফিচতে চিক্ৰেটলি শব্দ এটা কয়। চিক্ৰেটলি মানে কি, সেইটোতো বৰ ডাঙৰ এটা মানে অন্তৰালত বৰ ডাঙৰ এটা হেৰি সোমাই আছে। আৰু যেতিয়া মানে সংযোগ কৰিছিল তেতিয়া আমাক জনোৱা নাছিল, আমাকতো জনাব লাগে, আমাক ক'ব লাগে। গতিকে আমি যেতিয়া কাতি বিহু হৈছিল, নখাত পথাৰখন লেঙেৰী পথাৰ যেতিয়া কৈছে, আমাৰ তেতিয়া মনত মানে এটা হেৰি সোমালে, এইটো কি হ'ব পাৰে, প্ৰশ্নবোধক এইটো কি হ'ব পাৰে। তেতিয়াই আমি এইখিনি আগবাঢ়ি গৈছোঁ। আমাৰ গাঁওখিনি কৰিম, তেখেতসকলৰ বাবে দিব। আমি তাত মানে গণ্ডগোল নকৰোঁ, আমাৰ অন্যায় নকৰোঁ, আমি বিশেষকৈ অন্যায় নকৰোঁ। আমি শান্তভাৱে কৰি আছোঁ, এতিয়াও গণতান্ত্ৰিকভাৱে আমি কৰি আছোঁ, কিন্তু সিহঁতেহে দুৰ্নীতি কৰি আছে। এইটো কাৰণে হৈছে যে আমি পূৰ্বপুৰুষৰ পৰা এটা পঞ্চায়ত আমি দি আছিলোঁ। আকৌ মানে কি হ'ল, আমি যেনেকৈ পোনপটীয়াকৈ আছিলোঁ তেনেকৈ আমি থকাটো আমি বিমল ডাঙৰ ছাৰক ক'লোঁ, আমাৰ অধিকখিনি মানে মাননীয় গোটেইখিনি কোৱা হ'ল। আমি অলৰেডি মানে দিল্লীলৈকে আমাৰ প্ৰেৰণ কৰা হ'ল। এতিয়ালৈকে আমাৰ সেইটো অলৰেডি ৰিজাল্টটো অহা নাই। সেইকাৰণে আমি গোটেই ৰাইজে মানে সিদ্ধান্ত লোৱা হৈছে যে আমি ভোট বৰ্জন হোৱা হ'ব। নাই, এইটো কাৰেক্ট কথা, এইটো মানে কি হ'ল আমাৰ একদম চিৰিয়াছ কথা, এইটো আমি ভোট বৰ্জন থাকিব, নিশ্চয় থাকিব। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।